পিন্ধিলা বিবিধ ৰত্ন বস্ত্ৰয় অলংকাৰ আৰাম গন্ধে পুষ্পে ভূষিত চন্দনে জাতিষ্কাৰ আগত বুধনয়া বায়াবংশী বীণ লাগিলা কৰিবে পৰ্ব তক হীন কৃষ্ণৰ চৰিতময় কৰন্দে কীৰ্তন অভন্ত আনন্দে নন্দ আদি গণ শকত কয়ুঠি ফুৰে পৰ্বত হবে অলংকিতা মুখ ৰঞ্জিত কুংকুমে ৰাম কৃষ্ণ গুণ অনুৰাগে গায় ঝুমা ঝুমে পৰক্ষয় প্ৰেময়ানম দত দয়িষিত পৰক্ষয় প্ৰেময়ানন্দিত দয়িষিত সকলোটক নেত্ৰ আতি অনুৰোমাঞ্চিত জয় কৃষ্ণ জয় কৃষ্ণ হে বন্ধুসকল ব্ৰজপতি লক্ষ্মীশ্বৰ পাৰ্বতী সমস্ত যুৱক যুৱতী বন্ধু বান্ধৱ সমস্ত শ্ৰী চৰণত কোটি কোটি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু কেইবাগৰাকীও বাক্যাচাৰ্য মহাপুৰুষে আজি এই অনুষ্ঠানটো সুন্দৰভাৱে আগবঢ়াই গৈ আছে, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি এইখন আসনলৈ আহিবৰ কাৰণে ইচ্ছা কৰা নাছিল। তথাপিও আমাৰ গুৰুসকলে যিহেতু আমাৰ আগবঢ়াই দিলে, যথাযথভাৱে অতি কম সময়তে যিখিনি সুযোগ সুবিধা পাওঁ চমুকে আমি আলোচনা কৰিবলৈ যত্ন কৰিলোঁ। কিন্তু আপোনালোকে জানি মহাভাগৱতৰ মহাতত্বৰ ৰহস্য আলোচনা কৰিবলৈ গ'লে ক'ৰ পৰা কেতিয়া ক'ত গৈ উপনীত হ'ব লাগিব কোনো কাৰণতে আমি নিজকে ধৰিব নোৱাৰোঁ। বাৰু যি কি নহওক আমি যথাযথভাৱে আমি বিশ্লেষণ আৰম্ভ কৰিবলৈ যত্ন কৰিছোঁ। ইতিমধ্যে প্ৰভু ভগৱন্তৰ শ্ৰীকৃষ্ণই এক মহালীলা কৰি আছে। তেওঁৰ দাপৰৰ শেষত সাধাৰণ মনুষ্যৰ এক ৰূপ ধাৰণ কৰি নন্দৰ যশোদাৰ পুত্ৰ বুলি বৰ্তমান জগতত চিনাকি দি আছে। এই মুহূৰ্তটো জগতে বুজি পোৱা নাই যে বসুদেৱৰ পুত্ৰ দৈৱকীৰ পুত্ৰ এইজন হয়নে নহয়। দুই চাৰি যিসকলে তপ ধ্যানত আছে সেইসকলে হয়তো জানিব পাৰিছে, বুজিব পাৰিছে, কিন্তু আনক ক'লেও কোনেও হয়তো বিশ্বাস কৰিব নোৱাৰে। কিন্তু স্বয়ং প্ৰভু ভগৱান কৃষ্ণই নিজৰ লীলাৰ মাজেৰে নিজৰ ভক্তসকলক পৰিচয় দিয়াবৰ কাৰণে প্ৰযত্ন কৰি গৈ আছে। প্ৰত্যেকটো লীলাৰ অন্তত কোনোবা নহয় কোনোবা দুজন মানুহ তেওঁ যে আচলতে মনুষ্য নহয়, নন্দৰ যে পুত্ৰ নহয়,
তেওঁ কোনোবা এক ঐশ্বৰিক শক্তি বা তেওঁ এজন ভগৱন্ত এনেকুৱা ধ্যান ধাৰণা 2-4জনৰ প্ৰতিটো লীলাৰ মাজেৰে তেওঁ দেখুৱাই কৈ আছে। এতিয়া ভাগৱতৰ বৰ্ণনাত চলি আছে যে গোবৰ্ধন পৰ্বতক লৈ প্ৰভু ভগৱন্তই কৰিব লগা এটা মহালীলা। তেওঁ বুজাবলৈ যত্ন কৰিছে যে গোবৰ্ধনবাসীয়ে ইমান দিনে যে ইন্দ্ৰকে পূজা কৰি আছে, বাৰ্ষিক এটা পূজা হিচাপে যজ্ঞ হিচাপে তেওঁকে সন্তুষ্ট কৰে। কাৰণ সাধাৰণ মনুষ্যৰ এটা ধাৰণা আছে যে দেৱতাসকলক যদি আমি সন্তুষ্ট কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি সুখেৰে জীৱন যাপন কৰিব নোৱাৰোঁ। গতিকে দেৱতাসকলৰ ৰজা হৈছে ইন্দ্ৰ। ইন্দ্ৰৰ কৃপাত বৃষ্টি হয়, বৰ্ষা হয়, শস্য মৎস্য এক নদন বদন ৰূপ আহে। গতিকে ইন্দ্ৰক পূজা কৰি আমি সুখে শান্তিয়ে থাকিব পাৰিম। এয়া হৈছে মনুষ্য লোকৰ এটা ধাৰণা। এই ধাৰণাৰ যিটো পৰম্পৰা ইমান দিনে চলে আছে, কৃষ্ণই সেই পৰম্পৰা ভংগ কৰিবৰ কাৰণে তেওঁ এতিয়া সকলোকে ক'লে যে ইন্দ্ৰক পূজা দিব নালাগে। ইন্দ্ৰই আমাক কি কৰিছে তেওঁলোকে বুজাব নোৱাৰে এটা অৱস্থা দেখুৱাইছে। যদি পূজা কৰিব লাগে এই পাহাৰটো যিটো দেৱতা আছে, যাৰ নামেৰে এই গোবৰ্ধন মানে পাহাৰ বুলি কোৱা হৈছে, সেই গোবৰ্ধন পাহাৰকে পূজা দিব লাগে। আৰু কৃষ্ণৰ কথা অমান্য কৰিব নোৱাৰা হ'ল, কাৰণ ইয়াৰ আগতে অলৌকিক কিছুমান মানে লীলা দেখুৱাই সকলোকে মোহিত কৰাই আছে যে কৃষ্ণই যি ক'ব কোনেও কোনো কাৰণতে তাক না কৰিব পৰা অৱস্থাত এই মুহূৰ্তত নাই কাৰণে কৃষ্ণৰ কথা বিশ্বাস কৰিয়ে ইন্দ্ৰক পূজা নিদি গোবৰ্ধন দেৱতাকে পূজা দিবৰ কাৰণে বিধিবদ্ধভাৱে যিখিনি কৰ্ম কৰিব লাগে সেই কৰ্মখিনি কৰিছে। কৰ্মখিনি কৰাৰ পিছত নীতিগতভাৱে যজ্ঞ সমাপ্তিৰ দিশত আগুৱাই গৈ আছে। গোটেই গোবৰ্ধন গোটেই পাহাৰত তেওঁলোকে পৰিক্ৰমা কৰি আছে। সেই পৰিক্ৰমাত কৃষ্ণৰ গুণানুকীৰ্তনকে কৰি সমস্তবিলাকে আনন্দ কৰি আছে। ইমানখিনিলৈকে বৰ্ণনা দিছে ভাগৱতে। কিন্তু এটা কথা আমি জানিব লাগিব যে এই যে লীলা কৰিবলৈ আহিয়ে গোবৰ্ধনক লৈ কিয় কৰিব লগা হয়? কৃষ্ণকতো কোনেও কোৱা নাছিল, কিন্তু কৃষ্ণই গোবৰ্ধনক লৈ যিটো এতিয়া লীলা কৰিবলৈ গৈ আছে তাৰ জৰিয়তে আমি কেইবাটাও ৰহস্য নিশ্চয় উদ্ঘাটন কৰিবলৈ সক্ষম হ'ম। কৃষ্ণই নিজে নিজে জানে যে কোন সময়ত কাক কি বাক্য দিছিল আৰু সেই বাক্য অনুসাৰে কাক কেতিয়া তেওঁ বাক্য ৰক্ষাৰ নামত কৃপা কৰিব। আজি গোবৰ্ধন ৰূপী কোনোবা এজন দেৱতা ৰৈ আছে কৃষ্ণৰ কাৰণে, তপ কৰি আছে, জপ কৰি আছে, তেতা যুগৰ পৰা ৰৈ আছে। এইজন কৃষ্ণৰ বাহিৰে অন্য কোনেও তেওঁৰ মনৰ আশা পূৰণ কৰিব নোৱাৰে। কিন্তু গোকুলবাসীয়ে, দ্বাৰকাবাসীয়ে বা দাপৰৰ জন্মগ্ৰহণ কৰা সকলে তাৰ ৰহস্যটো ভেদ কৰিব নোৱাৰে। স্বয়ং কৃষ্ণই জানে যে গোবৰ্ধনৰ কাৰণে তেওঁ এই লীলা কৰিব লগা হৈছে। আৰু সেই গোবৰ্ধনৰ লগত সম্বন্ধ কাক কৰিছে? ইন্দ্ৰক কৰিছে। ইন্দ্ৰৰ লগতো প্ৰভু কৃষ্ণৰ এটা সম্বন্ধ আছে। বহুত দিনৰ পৰা লীলাময় এক সম্বন্ধ কেতিয়াবাই গঢ়ি তুলিছে কৃষ্ণৰ। গতিকে ইন্দ্ৰ আৰু কৃষ্ণৰ মাজত থকা পৌৰাণিক যিটো সম্বন্ধ সেইটো জাগ্ৰত কৰিব লাগিব। এতিয়ালৈকে সৰ্বময় কৰ্তা হিচাপে দেৱৰাজ ইন্দ্ৰই নিজকে ভাবি আছে যে তেওঁৰ সমান সৰ্বশক্তিমান এই জগতত আৰু কোনো নাই। গতিকে তেওঁৰ নিশ্চয় যথেষ্ট। কিন্তু তেওঁতকৈ সৰ্বময় কৰ্তা যে কোনোবা এজন আহিল, সেইজনৰ লগত তেওঁৰ যে পৌৰাণিক এটা সম্বন্ধ আছে, এই তত্ত্বটো তেওঁ প্ৰচাৰ কৰিবৰ কাৰণে ইন্দ্ৰৰ লগত এক সহমতত উপনীত হ'ব পৰাকৈ আজি এই লীলাটো আৰম্ভ কৰিবলৈ গৈ আছে। গতিকে ইন্দ্ৰইতো তেওঁক চিনি পোৱা নাই। গতিকে ইন্দ্ৰ ক্ৰোধিত হ'লে, ইন্দ্ৰই বেয়া পোৱা কৰ্ম এটা কৰিলে, ইন্দ্ৰ তেওঁৰ ওচৰলৈকে আগুৱাই আহিব। কাৰোবাক যদি আমি জগৰটা লগাই দিওঁ, কোনেও গম নোপোৱা কৰিব। যেতিয়া তেওঁ গম পাই যাব যে এই জগৰটো কোনে কৰিছে, যে উমুকাই লগাইছে, গতিকে তেওঁ দৌৰি আহি দেখা নিদিবলৈ পাৰোঁ। তদ্ৰূপ আজি ইন্দ্ৰক এই গোবৰ্ধন পূজা দিব, ইন্দ্ৰক পূজা দিব নালাগে বুলি, গোবৰ্ধনক পূজা দিব লাগে বুলি যিটো বুদ্ধি ভাবিলে, এই বুদ্ধিৰ জৰিয়তে
ইন্দ্ৰ তেওঁৰ ওচৰলৈকে মাতি আনিবৰ কাৰণে বা তেওঁৰ লগত থকা যিখিনি সম্বন্ধ পুনৰুদ্ধাৰৰ কাৰণে আজি ব্যৱস্থা কৰিছে। বাৰু আহকচোন বাৰু ইয়াৰ পিছত আমি পৰৱৰ্তী আগুৱাই যাম। সময় সাপেক্ষে যদি সুবিধা হয় তেতিয়াহ'লে এই ইন্দ্ৰ আৰু কৃষ্ণৰ মাজত থকা পৌৰাণিক যিটো সম্বন্ধ, কিয় সেই সম্বন্ধটোৰ আলমত আজি লীলা কৰিবৰ কাৰণে তেওঁ আগুৱাই আহিছে, আমি সেইখিনি নিশ্চয় আলোচনা কৰিম। আহক কেইটামান পদ আগুৱাই যাম। কৃষ্ণ আয়রা বিপহব ভামন্তক রন্তে আখির বাদ হিংগা শংখ ফুংকৈ কৰৈ বিৰধা মহামুৎসৱ ভাৱে সময় গুপ যত প্ৰদক্ষিণ কৰি কৃষ্ণ ভ্ৰমন্ত গত পর্বত শিখর ভয়ন্ত বিহত মোহ কায় কলে বর দেখ মই পর্বত লিয়া বারম্বার লাগিলা ভুঞ্জিবে প্রভু সমস্তে সম্ভার খাইলাই খুয়া চিৰা গুৰলা অঘিতৰ সন্দেহ সুবা অন্ত সমি অৰাম পিঠাপনা পৰমান্ন ভুঞ্জি খাৰ ৰখে দধি দুগ্ধ মধু বিলাপ কলে সকলে সম্ভাৰ মেঘ যেন গাজৈ ঘনে তুলন্ত দেখি গোপ গোপী ভৈলা পৰম বিস্ময় কৃষ্ণৰ বচনয় পাইলন্ত পত্ৰয়। জয় কৃষ্ণ। কি মহালীলা কৰি আছে চাওকচোন। এতিয়া যজ্ঞ সমাপ্ত এক প্ৰকাৰ হৈ গৈছে। বিধিগতভাৱে যিমান পূজাৰ সম্ভাৰ দিব্য সম্ভাৰ য'ত গোটাই পিটাই লৈ সেই যজ্ঞত আহুতি দি সমস্ত সম্পন্ন কৰাৰ পিছত গোবৰ্ধন দেৱতাক নাম লৈ কৃষ্ণৰ নাম লৈ সকলোৱে যিটো প্ৰদক্ষিণৰ নামত যি এটা উৎসৱ কৰিছে, এই উৎসৱত স্বয়ং কৃষ্ণৰ লগত থাকি কৃষ্ণই নিজৰ গুণগান গাই আছে আৰু আনকো গোৱাই আছে। আৰু তাৰ মাজতে তেওঁ অলৌকিক লীলাটো কৰি কি কৰিলে, প্ৰচণ্ড শব্দৰে গোবৰ্ধন ৰূপ লৈ এক মহামূৰ্তি ধাৰণ কৰিলে পৰ্বতে। সেই পৰ্বতে মহামূৰ্তি ধাৰণ কৰি তেওঁ আনন্দ মনে যিমানখিনি পূজা সম্ভাৰ গোটাইছিল
পূজাৰ উপলক্ষে যিখিনি সম্পাদন কৰাইছিল সমস্তখিনি তেওঁ আনন্দ মনেৰে গ্ৰাস কৰি আছে। সেই সমস্তবিলাক পূজাৰ সম্ভাৰ চাই থকা, গ্ৰহণ কৰি থকা এই দৃশ্যটোতো প্ৰত্যক্ষ কৰি আছে গোকুলবাসী। কৃষ্ণৰ লগতে থাকি সেই সমস্তবিলাক দৰ্শন কৰি আছে। এতিয়া কৃষ্ণই দুটা ৰূপ লৈ আছে। গোকুলবাসীৰ লগত গোবৰ্ধন দেৱতাৰ জয় গুণ গান গাই তেওঁ এটা ৰূপ লৈ আছে, আৰু অন্য এটা ৰূপে গোটেই পৰ্বতক এক মূৰ্তি ধাৰণৰ স্বৰূপ গোবৰ্ধন ৰূপ বুলি তেওঁ নিজেই তেওঁ অট্টহাস্য কৰি পৰিচয় দিছে, মই গোবৰ্ধন। আৰু সেই গোবৰ্ধন ৰূপ লৈ পৰ্বতে যেতিয়া সমস্ত যজ্ঞৰ সম্ভাৰ ভক্ষণ কৰি থকাটো দেখা পালে, গোকুলবাসীয়ে বিশ্বাস কৰি গ'ল যে নন্দপুত্ৰ কৃষ্ণই যিটো বিশ্বাস দিছিল সেইটো আমি বিশ্বাস কৰিব পাৰোঁ। এতিয়া ইন্দ্ৰই পূজা কৰি আগতে দেখিছিলোঁ, কিন্তু আজি গোবৰ্ধন দেৱতাক পূজা দিওঁতেও এই গোবৰ্ধন দেৱতাক আহি আমাৰ পূজা গ্ৰহণ কৰি যে আমাৰ পূজা তেওঁ সন্তুষ্ট হৈছে। এতিয়া তেওঁলোকে বিশ্বাস কৰিলে কাক? বিশ্বাস কৰিলে একমাত্ৰ নন্দৰ পুত্ৰ, যে নন্দৰ পুত্ৰহে আজি ইমান দিনে আমাৰ ভুলটো ভাঙি দিলে। আচলতে গোবৰ্ধন দেৱতাৰ আৰম্ভণিৰ ৰূপে আমি পূজা কৰিব লাগিছিল, কিন্তু নন্দ পুত্ৰই কোৱাৰ পিছতে আমি বুজি পালোঁ যে ইন্দ্ৰই মিছাই ইমান দিনে আমাৰ পৰা পূজা খাই আছে। যি কৰ্মটো মেঘৰ জৰিয়তে বৃষ্টিপাত হয়, এটা বতাহৰ জৰিয়তে জলবায়ুৰ জৰিয়তে সেই বৃষ্টিপাত হয়, গতিকে ইন্দ্ৰই আকৌ তাৰ দেৱভাগ বিচাৰি মিছাতেই আমাৰ পৰা তেওঁ ইমানবিলাক ভোগ দখল কৰিলে, ইত্যাদি ইত্যাদি ভাৱনা গোকুলবাসীৰ অন্তৰত আহি গৈছে। এতিয়া সেই দিনাই এতিয়া কৃষ্ণৰ মহা লীলা চলিছে। আহক পৰৱৰ্তী হত খেৰে হিয়াখিতো ৰূপ চমৎকাৰ কৰয় গোপক গোপী নমস্কাৰ লগতে ৰন্ত কৃষ্ণ পৰম আহ্লাদে চল বাদে কৰজুৱাক বিনন্দ পৰ্বত কচাই অতুষ্ট হোৱা গিৰিৰাজ পূজাব গায়ে গরু আমাক পালিবা তুমি দেব আয়রামে হি বুলি কৰিলন্ত ৰূপে খমে খেব। এতিয়া সমস্ত গোকুলবাসী দেখি চমৎকাৰ দেখিছে, আচৰিত ভাবিছে। তেওঁলোকে ভাবিব পৰা নাছিল যে সঁচাকৈ পাহাৰে এটা মূৰ্তি ধৰি দেৱতাৰ ৰূপ লৈ যে আমাৰ যজ্ঞ গ্ৰহণ কৰিব, কিন্তু চকুৰ আগতে সমস্ত যজ্ঞৰ সম্ভাৰ আনন্দ মনেৰে তেওঁ গ্ৰহণ কৰিছে, গিলি খাই দিছে। আৰু এই চমৎকাৰটো দেখা পোৱাৰ পিছত পৰি পৰি নমস্কাৰ কৰি তেওঁ তুতি কৰিবলৈ আৰম্ভ কৰিছে। সমস্ত গোকুলবাসী স্বয়ং কৃষ্ণই তুতি কৰিছে তেখেতে গোবৰ্ধন দেৱতা, যেন গোকুলবাসীয়ে বুজিব নোৱাৰে যে এয়া নন্দৰ পুত্ৰৰে এটা লীলা। দেৱকুলে বুজি পাই সকলোকে নাই, কিন্তু মনুষ্য লোকে যেনে এই মুহূৰ্তত বুজিব নোৱাৰে। গতিকে সেইকাৰণে কৃষ্ণই নিজেই
সেই গোবৰ্ধন দেৱতা হৈছে নিজে সেই গোবৰ্ধন দেৱতা তেওঁক পূজা কৰি সকলোকে আচৰিত কৰাই তুলিছে। তাৰপিছত কৃষ্ণই বা অন্যান্য গোপগোপীসকলে গোবৰ্ধন দেৱতাক এই বুলি তুতি কৰিছে যে আজিৰ পৰা গো সম্পদখিনি তোমাকেই আমি সমৰ্পণ কৰিলোঁ, সমস্ত দ্ৰব্য ভাণ্ডাৰ তোমাৰ নামতেই আমি সমৰ্পিত কৰিছোঁ, তুমি যেন সকলোকে ৰক্ষা কৰা। ঠিক এনেদৰে আজি গোবৰ্ধন দেৱতাৰ ওচৰত সমস্ত লোকে কীৰ্তনজলি কৰি তেওঁলোকে প্ৰতিনিধি কৰিছে। স্বৰূপতে ক'বলৈ গ'লে কৃষ্ণই এই গোকুলবাসীৰ পৰা ভগৱন্তৰ নামত বা গোবৰ্ধনৰ নামত এক মহা প্ৰাৰ্থনা, মহাতুতি, মহাভক্তি, এই জ্ঞানখিনি তেওঁলোকৰ পৰা আহৰণ কৰিছে। গতিকে এই সূত্ৰে এতিয়া গোবৰ্ধনৰ পূজা চলি আছে। এতিয়া এই গোবৰ্ধন পূজাত যিহেতু ইন্দ্ৰই তেওঁৰ ভাতটো নাপাব, নিশ্চয় ইন্দ্ৰটো ৰুষ্ট নে ৰুষ্ট হ'ব? নিশ্চয় ইন্দ্ৰ ৰুষ্ট হ'ব লাগিব। ইন্দ্ৰ ৰুষ্ট হ'লেহে কৃষ্ণৰ অভিষ্ট সাধন হ'ব। আহকচোন বাৰু যে য'ত তেখেতে মহালীলা কৰিবলৈ যদিও আহিছে, মহালীলা ধৰি লওক দানৱ এইবোৰ নিধনৰ কাৰণে আহিছে, কিন্তু তাতে আকৌ আজি ইন্দ্ৰ ৰক্ত শূন্য কৰিবলৈ যাওঁতে অন্য পূজা নিদেতা জড়ক গোবৰ্ধন পূজা কৰিব নিশ্চয় ৰহস্য আছে। এতিয়া আমি আৰম্ভণিতে বিষয়টো অকণমান অলপীয়াই গৈছিলোঁ যে এই জগতত চাবলৈ গ'লে যিমানবিলাক জীৱ আছে, যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰিকায়া, এই স্বৰূপত যদি উপলব্ধি কৰোঁ তেতিয়াহ'লে পৰ্বতত আমি জড় বুলি কৈছোঁ, প্ৰকৃততে জড় নহয়। য'ত জীৱৰ এক ৰূপ আছে সি কেতিয়াও জড় হ'ব নোৱাৰে। য'ত চিৰিবৃত্তি নাই তাকহে আমি জড় বুলি কওঁ। যাৰ চিৰিবৃত্তি আছে সি বৃক্ষসকলৰো চিৰিবৃত্তি আছে, গতিকে সি কেতিয়াও জড় হ'ব নোৱাৰে। সি স্থাৱৰ হ'ব পাৰে, সি একে ঠাইতে থাকিব পাৰে, হয়তো বেলেগ ঠাইত তেওঁ ভ্ৰমণ কৰিব নোৱাৰিব পাৰে, কিন্তু তেওঁলোকৰো চৈতন্য শক্তি আছে। আৰু স্বৰূপতে জড়ই হওক বা চৈতন্য হওক, যি সম্পদে পৃথিৱীত বা সংসাৰ নাথাকক কিয় সমস্ততে প্ৰভু ভগৱন্তৰ শক্তিৰে শক্তিমূল্য হৈ আছে। আমি তাক জড় বুলি ভাবিছোঁ, তেওঁ এটা প্ৰকাণ্ড শক্তি এটা বহুত লৈ আছে। সেই শক্তিটো থকাৰ কাৰণে তাক কোনেও হিলাব নোৱাৰে। যেতিয়ালৈকে তেওঁৰ শক্তি অপূৰ্ণ থাকিব তেতিয়ালৈকে কেতিয়াও কোনো তাক লৰচৰ কৰিব নোৱাৰে। এই গৃহটো এটা জড় পদাৰ্থ নিৰ্মিত হৈছে, হয়নে নহয়? কিন্তু এই জড় পদাৰ্থত যেতিয়ালৈকে তাৰ শক্তিটো নিহিত হৈ থাকিব তেতিয়ালৈকে কোনো বতাহ, বৰষুণ, ঢৌ, ধুমুহাই তাক কেতিয়াও লৰচৰ কৰিব নোৱাৰে। গতিকে তাৰ যিটো শক্তি, সেই শক্তিটো সি ৰাখিছে। সেই শক্তিটো কাৰ? কোনো ভগৱন্তৰ শক্তি নহয় জানো? আজি শুকান কাঠ এডালত যদি আমি শুকান খৰি এডালত যদি মেচৰ কাঠি এডাল যদি লগাই দিওঁ, লগাই দপ দপকৈ জ্বলে, তাৰমানে কি? কাঠডাল জ্বলে নে কাঠৰ ভিতৰত থকা শক্তিটো জ্বলে? কাঠৰ ভিতৰত যে অগ্নিময় এটা মহাশক্তি লুকাই আছে, এই কথা আমি নাজানো। গতিকে এই কাঠটোৰ পৰাই শক্তিটো ধৰি ৰখাৰ কাৰণে অগ্নি সংযোগ কৰি দিয়াৰ লগে লগে দপ দপকৈ সেই অগ্নি জ্বলি আছে। তদ্ৰূপ আমি এতিয়া এই গোবৰ্ধন পৰ্বতক আমি চৈতন্য ৰূপ এটা যদি আমি কল্পনা কৰোঁ তেতিয়াহ'লে কি দেৱতা হ'ব? বসুমতী মাতৃয়ে যদি তেওঁৰ ৰূপটো এগৰাকী গাই বা ধেনুৰ ৰূপত সজাব পাৰে, ঠিক তেনেকৈ কিবা এটা কৰ্মৰ ক্ষেত্ৰত প্ৰভু ভগৱন্তৰ শক্তিৰ যদি পৰিচয় দিব লগা হয় তেতিয়াহ'লে কিবা নহয় কিবা এটা ৰূপ ল'ব লগা হৈ যায়। গতিকে গোবৰ্ধন পাহাৰে তেওঁ এটা সমস্ত শক্তিক একত্ৰিত কৰি এটা শক্তি প্ৰভু ভগৱন্তৰ জৰিয়তে সেইটো ধাৰণ কৰা হৈছে। এই শক্তিটো আনে ধৰা নাই, স্বয়ং কৃষ্ণই ধৰিছে, নহয় জানো বাৰু? আৰু এইটো স্বৰূপৰে তেওঁ লীলা কৰিবলৈ যাওঁতে
আমি বিষয়টো আমি আগতে উল্লেখ কৰিছোঁ। তাত এজন দেৱতা আছে, ত্ৰেতা যুগৰ পৰা ধ্যানত হৈ আছে সেইজন দেৱতা গোবৰ্ধন। সেই দেৱতাক তেওঁ জাগ্ৰত কৰিব লাগিব, সেই দেৱতাক তেওঁ কৃপা কৰিব লাগিব। আপোনালোকে জানে গুৰুসকল, বিষয়টো আমি বৰ খুব আলোচনা কৰিছোঁ। ত্ৰেতা যুগত যেতিয়া প্ৰভু ভগৱন্ত ৰামে লংকাত উপস্থিত হ'বৰ কাৰণে সেতু বান্ধিবলৈ প্ৰচেষ্টা কৰিছিল, শিৱৰ নামত পূজা কৰি যজ্ঞ কৰি যিখিনি কৰিলে, তাৰপিছতে যেতিয়া সেতু বন্ধাৰ কাম আৰম্ভ কৰি দিলে, দক্ষু দিশে সমস্ত বানৰ সেনাদলকে হওক বা অন্যান্য সকলক যোনে যেনেকৈ পাৰে সেই সেতু বন্ধনৰ কামত সহায় কৰিবৰ কাৰণে তেওঁ যেতিয়া আহ্বান জনালে, নিৰ্দেশ দিলে, যোনে যেনেকৈ পাৰে য'ৰ পৰা নহওক সমস্ত সম্পদ আনি সাগৰত পেলাই সেতু বন্ধাৰ কামত সহায় কৰিছে। ঠিক তেনেকৈ হনুমন্ত গৈ আছে বিভিন্ন জেগাৰ পৰা সৰু বৰ পাহাৰ তেওঁ উভালি আনি সেই মানে সাগৰত তেওঁ পেলাই তেওঁ নিজৰ কৰ্মখিনি কৰি আছে। যাওঁতে তেওঁ হিমালয়ৰ পাৰৰ টিকাত যেতিয়া গোবৰ্ধন সেই মুহূৰ্তত হিমালয়ত আছিল, সেই গোবৰ্ধন যেতিয়া তেওঁ উভালিবলৈ যত্ন কৰিছিলে, গোবৰ্ধন দেৱতা তেওঁক সতৰ্ক কৰিছিল। গোবৰ্ধন পাহাৰে তেওঁক বাধা দিছিল, মোৰ বিনা অনুমতিত তুমি কোনো কাৰণতে এই গিৰিৰ এটা সম্পদ তুমি চুব নোৱাৰিবা। তুমি কাৰ অনুমতি লৈ আহিছা? মই গিৰিৰাজ হিচাপে মই ইয়াত সকলোকে মই প্ৰতিপালন কৰি আছোঁ। তাৰপিছত হনুমন্তে হাত জোৰ কৰি তেওঁক বিনতি কৰিছিল যে প্ৰভু ভগৱন্তৰ শ্ৰীৰামৰ মহাকাৰ্য সাধনৰ কাৰণে মই আহিছোঁ, তোমাৰ ওপৰত মই এটা ডাঙৰ মৰম কৰোঁ যে তুমি মোক সহায় কৰা। যেতিয়া গোবৰ্ধনে গম পাই গ'ল যে শ্ৰীৰাম কাৰ্যৰ কাৰণে যে হনুমন্ত আহি উপস্থিত হৈছে, গোবৰ্ধনে তেতিয়া শ্ৰীৰামক কোনো চিন্তা কৰি আছে, জগতৰ ঈশ্বৰ পাবৰ কাৰণে তেওঁ বিচাৰিছে। আৰু তেতিয়া তেওঁ হনুমন্তৰ ওচৰত এটা মিনতি কৰিছিল, সঁচাকৈ তুমি যদি ৰামৰ কাৰ্যৰ কাৰণে মোক নিবলৈ আহিছা তেতিয়াহ'লে মই যাম, কিন্তু মোক এটা কথা দিব লাগিব। কি কথা? মই ভগৱন্তৰ ৰামৰ পৰশ মই পাম নে নাপাম? প্ৰভু ভগৱন্তে মোক হাতে মোক তেওঁক মানে স্পৰ্শ কৰিব নে নকৰে? কাৰণ কিমান সম্পদ আহি আছে, য'তে আনি মানে সাগৰত পেলাই আছে, ৰামে তোৰ গমেই পোৱা নাই ক'ৰ পৰা কোনে কি আহিছে। কিন্তু গোবৰ্ধনে এটা চৰ্ত দিছিল হনুমন্তক, যদিহে তুমি কথা দিয়া ৰামৰ হাতৰ স্পৰ্শ মই পাম, তেতিয়াহে মই তোমাৰ হাতত উঠি গুচি যাম। তেতিয়া হনুমন্তে বাক্য দিছিল যে হ'ব, তুমি চিন্তা কৰিব নালাগে, মই প্ৰভু ৰামক কৈ তোমাৰ মনৰ আশা পূৰণ কৰা। এই বুলি কোৱাৰ কাৰণে আনন্দ মনেৰে এই গোবৰ্ধন পৰ্বত হনুমন্তৰ হাতত উঠি আনন্দ মনেৰে আকাশী পথেৰে আহি আছিল। আহোঁতে এটা সময়তো এতিয়া য'ত আজি গোবৰ্ধন পৰ্বত আছে, য'ত বৃন্দাবন আছে, এইখনততো হনুমন্ত নামি গৈ যেতিয়া তেওঁ থৰ হৈ ৰৈ আছে, তাৰপিছত গোবৰ্ধনে কৈছে তোমাৰ কি অতি শীঘ্ৰে মই ৰামৰ স্পৰ্শ পাব লাগে প্ৰভু ভগৱন্তৰ, কিন্তু তুমি আজি হঠাৎকৈ ৰৈ গ'লা। তেতিয়া হনুমন্তে কৈছে যে মই ইতিমধ্যে গম পাই গ'লোঁ যে প্ৰভু ভগৱন্তৰ ৰামৰ সেতু বন্ধাৰ কাম সমাপ্ত হৈ গ'ল। সমাপ্ত হৈ যোৱাৰ পিছত এতিয়া যদি কোনো সম্পদৰ অনিষ্ট সাধন নহয়, গতিকে সেইকাৰণে তেওঁ এতিয়া আদেশ দিছে, য'তে যিয়ে যেনেদৰে যি সম্পদবিলাক য'ত মানে লৈ আছে তাতেই সেইবিলাক সংস্থাপন কৰিব, তাতেই কৰিব। মিছাতে সেই সম্পদবিলাক আকৌ সাগৰত ডুবাই নষ্ট কৰিব নালাগে। তেতিয়া গোবৰ্ধনে কান্দিছে যে তেতিয়াহ'লে মই ইয়াতে ৰ'ব লাগিব, মই আৰু প্ৰভু ভগৱন্তৰ স্পৰ্শ নাপাম নেকি? তেতিয়া হনুমন্তে বাক্য দিছিল, তুমি চিন্তা কৰিব নালাগে, মই প্ৰভু ভগৱন্তক সমস্ত কথা কওঁ আৰু তোমাৰ মনৰ বাঞ্ছা তেওঁ এদিন হ'লে পূৰণ কৰিব। এই বুলি যেতিয়া তেওঁ বাক্য দিলে আৰু সেই তেতিয়া য'তেই হনুমন্ত ৰৈছিল ততেই গোবৰ্ধন পৰ্বত সংস্থাপিত কৰিছিল। আৰু হনুমন্তে কৈছিল
তুমি আজিৰ পৰা সেই প্ৰভু ভগৱন্তৰ নামত তুমি কেৱল কল কৰি থাকা। এদিন হ'লেও প্ৰভু ভগৱন্তই তোমাৰ মনৰ বাঞ্ছা পূৰণ কৰিব। আৰু এই কথাষাৰ ৰামচন্দ্ৰইতো গম পাই গৈছে। গতিকে ৰামচন্দ্ৰই সেইকাৰণে তেওঁ নিজেই বাক্য দিব লগা হ'ব। হনুমন্তক বাক্য দিছে, তুমি যেতিয়া কোনোবা এজন ভক্তক তুমি বাক্য দিলা, মই এই বাক্য নিশ্চয় ৰক্ষা কৰিম। মই দাপৰত যেতিয়া মই মনুষ্য ৰূপে জন্মগ্ৰহণ কৰিবলৈ লীলা কৰি যাম, তেতিয়া এই গোবৰ্ধন পৰ্বতক মই নিজেই মই স্পৰ্শ কৰিলেই নহয়, এটা লীলাৰ মাজতে তেওঁ মহিলা কৰিম। এই বাক্যটো যেতিয়া তেওঁ এটা জগতে দি গৈছে, সেই বাক্যটো আজি দাপৰত তেওঁলোকক পালন কৰিব লাগিব। সেইকাৰণে তেওঁ আজি গোবৰ্ধন লীলা কৰিছে। এই যে ইন্দ্ৰৰ লগত সম্বন্ধ থকা বিষয়টো, তাৰ লগত এটা সংযোগ হৈছে, তাৰ লগত এটা মহালীলা চলি আছে। এফালে গোবৰ্ধনক তেওঁ ধাৰণ কৰি গোবৰ্ধনক কৃপা কৰিব লাগিব, উদ্ধাৰ কৰিব লাগিব, আৰু আনহাতে সত্য যুগতে ইন্দ্ৰৰ লগত কৃষ্ণৰ ভগৱন্তৰ এটা লীলা আছে, সম্বন্ধ আছে। সেই সম্বন্ধটো সত্য যুগতে স্থাপন হৈছে। সেই সম্বন্ধটো আজি দাপৰ যুগতো হ'ব লাগিব। কাৰণ তেওঁ মনুষ্য লীলা কৰিবৰ কাৰণে সত্যটো তেওঁ গৈছিল আৰু দাপৰতো তেওঁ আহিছে। যেতিয়া বলি ৰাজ চলি থকাৰ সময়ত বলিয়ে তিনি তেওঁলোকক প্ৰদানত কৰি ইন্দ্ৰৰ বা স্বৰ্গৰ ৰাজ্যৰ পৰা ইন্দ্ৰক বিতাড়িত কৰি ইন্দ্ৰৰ যিটো অৱস্থা হৈছিল, অদিতি মাতৃ স্তুতিত সন্তুষ্ট হৈ স্বয়ং প্ৰভু ভগৱন্তৰ দেৱতাসকলক পুনৰুদ্ধাৰৰ কাৰণে দেৱকুলত জন্মগ্ৰহণ কৰিছে। দেৱকুল হয় আচলতে ব্ৰাহ্মণ কুলত, কিন্তু দেৱতাৰ সহায়ক হিচাপে তেওঁ আহিব লগা হ'ল। গতিকে অদিতিৰ গৰ্ভত ইন্দ্ৰকে আদি কৰি দেৱতাসকলৰ জন্ম, আৰু একেবাৰে শেষত জন্মগ্ৰহণ কৰি যেতিয়া বলিক চলনা কৰিলে, তিনি তেওঁলোকৰ সমস্ত সম্ভাৰ যেতিয়া পুনৰুদ্ধাৰ কৰি ইন্দ্ৰক যেতিয়া তেওঁ সমৰ্পণ কৰিছিল, ইন্দ্ৰই তেতিয়া কৈছিল যে তুমি ৰজা হ'ব লাগে, মই ৰজা হ'ব নোৱাৰোঁ। কাৰণ ৰজা হোৱাৰ সম্পূৰ্ণ অধিকাৰ যোগ্যতা তোমাৰ আছে, মই তোমাৰ সেৱক হিচাপে থাকিব হ'ব। এই ঈশ্বৰ পুৰুষ বুলি গণ্য কৰি ইন্দ্ৰই বামনক তেনেকুৱা এটা প্ৰস্তাৱ দিছিল। কিন্তু কি হ'ল, সেই বামনে তেওঁ পৰিচয় দিছিল, নহয় তুমি ভুল নুবুজিবা, তুমি মোৰ সম্বন্ধত তুমি মোৰ দাদা, জ্যেষ্ঠ দাদা, মোৰ মাতৃৰ প্ৰথম সন্তান হৈছে তুমি আৰু কনিষ্ঠ সন্তান হৈছোঁ মই। গতিকে জ্যেষ্ঠ থাকোঁতে মই কনিষ্ঠজন কেতিয়াও ৰজা হ'ব নোৱাৰোঁ, তোমাৰ আজ্ঞা অনুযায়ী মই সমস্ত কৰ্ম কৰিম। তেতিয়া ইন্দ্ৰই বৰ আনন্দ মনেৰে তেওঁক উত্তৰ দিছিল, হ'ব তোমাৰ যদি সেইটো ইচ্ছা সেইটো হ'ব, কিন্তু মোৰ এটা আদেশ, সেই আদেশটো তুমি পালন কৰিব। যদি মই ৰজা হ'ব লাগে, তুমি যুৱৰাজ হ'ব লাগিব, কাৰণ তুমি মোৰ ভাতৃ। গতিকে এই ভাতৃ হিচাপে তুমি যদি যুৱৰাজ হোৱা, তোমাৰ আৰু মোৰ স্বৰ্গত সমান অধিকাৰ থাকিব। সেই সম্বন্ধ আছিল আপোনাৰ সত্য যুগ। আজি দাপৰত যেতিয়া তেওঁ জন্মগ্ৰহণ কৰি লীলা কৰিবলৈ আহিছে, সাধাৰণ মনুষ্য হিচাপে আহিলে নহ'ব, তেওঁ সেই দেৱতাসকলৰ লগত সম্বন্ধ কেনেকৈ কৰিব? ইন্দ্ৰৰ জৰিয়তে কৰিব। ইন্দ্ৰৰ জৰিয়তে কৰিবলৈ যাওঁতে তেওঁলোকৰ ভাইকতে সম্বন্ধৰ বিষয়টো আহিবলৈ কৃষ্ণই কৈছে যে তোমাৰ সম্পদখিনি অধিকাৰ মোৰো আছে। তেতা যুগতে সত্য যুগতে সেই অধিকাৰটো তুমি দি দিছা, আজি দাপৰতো তুমি মোক সেই অধিকাৰটো দিব লাগিব। কেনেকৈ দিব লাগিব? কিবা নহয় কিবা এটা প্ৰকাৰে লীলা কৰি তেওঁক চিনিব পৰা এটা অৱস্থালৈকে আনিব লাগিব। ইমান দিনলৈকে ইন্দ্ৰৰ মনত নাই, কিমান যুগ পাৰ হৈ গ'ল, যে বসুদেৱৰ গৰ্ভত জন্ম হোৱা এই সন্তানটোৱে যে সেই ভগৱন্তৰ সেইজনৰ লগতে এদিন তেওঁ ভাতৃ আৰু ভাতৃৰ সম্বন্ধ আছে, এই কথাটো ইন্দ্ৰই পাহৰি গ'ল। গতিকে সেইকাৰণে ইন্দ্ৰক মহামোহৰ জৰিয়তে তেওঁ এই জ্ঞানটো দিবৰ কাৰণে প্ৰযত্ন কৰিছে। সৰ্বশেষৰ বিষয়টো আহিব, ইন্দ্ৰই 7 দিন 7 ৰাতি বৃষ্টিপাত কৰি মহাশাস্তি দিয়াৰ পিছতো গোবৰ্ধন পৰ্বতক উভালি লৈ
ওলটাই যেতিয়া সমস্ত গোকুল বৃন্দাবনবাসীৰ সমস্ত জীৱকেই তেওঁ ৰক্ষা কৰিলে, আনন্দ মনেৰে কৃষ্ণৰ ৰূপ দৰ্শন কৰিলে, কেনেকৈ মহা প্ৰলয় শেষ হৈ গ'ল ক'ব নোৱাৰে। ইন্দ্ৰই আহি কাকুতি মিনতি কৰি তেওঁ কি কৰিছে, মানে দুখ তেওঁ স্বীকাৰ কৰাই নহয়, স্বয়ং স্বৰ্গৰ পৰা কামধেনুক লগত লৈ আহি তেওঁ অভিষেক পাতি স্বৰ্গৰ যুৱৰাজ পাতিছে। আজি ইয়াতে বৰ্ণনাটো আহিব। এই সূত্ৰেই আজি বৃন্দাবনৰ শ্ৰীকৃষ্ণই মহালীলাৰ জৰিয়তে সমস্ত দেৱকুলকেই সচকিত কৰি দিবলৈ আজি এই গোবৰ্ধনৰ লীলাটো কৰিছে। আৰু তেওঁ নিজৰ দায়িত্ব ৰক্ষা কৰিবৰ কাৰণে গোবৰ্ধনক স্পৰ্শ কৰাৰ এক মহালীলাৰ কাৰণে এই লীলাখন তেওঁ চলাইছে। বাৰু আহক ইয়াৰ পিছত হয় কৃষ্ণ হয় চৈতন্য ৰূপ ভগৱানে আন কৰিলে। এনেকুৱা ধৰণৰ কথা কৈছোঁ। আচ্ছা, কিছুমান বস্তু এই চৈতন্যটো কিছুমান চৈতন্য যেনিবা ঘটনা আছে, ঠিক তেওঁ পদাৰ্থবিলাকৰ তাত তেজস্ক্ৰিয় আৰু নিষ্ক্ৰিয় দুটা শব্দ আছিল। যিবিলাক পদাৰ্থ জীৱিত সেইবিলাক তেজস্ক্ৰিয়, আৰু যিবিলাক পদাৰ্থ মৃত সেইবিলাক নিষ্ক্ৰিয়। এতিয়া ঠিক আছে আপোনাৰ বিষয়টো বুজি পালোঁ। ক'বলৈ বিচাৰিছোঁ মই তৎক্ষণাত পাহৰি নাম। ঠিক আছে আচ্ছা বাৰু, যি পাহৰিলোঁ সামান্য পিছৰ কথা এটা কওঁ। এই তেজস্ক্ৰিয় কথাটো ভগৱানে ইয়াৰ চৈতন্য বিশেষ চৈতন্য সনাতন আগত হেৰি আছে কৃষ্ণ নাম কথা। ঠিক তেনেকৈ যিবিলাক ভগৱানে আমাৰ দেহত প্ৰৱেশ কৰি চেতনা কৰি দিয়ে, চৈতন্য কৰি দিয়ে। এনেকৈ এই জীৱিত পদাৰ্থবিলাকৰ পৰীক্ষা কৰিব পৰা যায়। এনেকুৱা কিনিব যায়। কিছুমান বস্তু কিনিবলৈ আকৰ্ষণ কৰে আৰু কিছুমান বস্তু কিনিবলৈ আকৰ্ষণ নকৰে। ঠিক তেনেকৈ আমাৰ দেহত ভগৱান কিতাপি কৰি লোকৰ দৰে শক্তি দিয়ে। তেতিয়া আমি ভগৱানৰ লগত যোগাযোগ পাওঁ। ভকতসকলক সেইকাৰণে ভগৱানে ভকতসকলক বৰ ভাল পায়। ভকতসকলে ভগৱানে ইমানেই ভাল পায় যে ভগৱানে সন্তুষ্ট হৈ নিজৰ বৎসলক সকলো বৎসলক হৈ কয় কথা এটা। ঠিক তেনেকৈ ভগৱান যেন সেই ভকতৰ যেন মৰমতে মানে কৃষ্ণ অতি সুন্দৰ। আপুনি ব্যাখ্যা আগবঢ়াইছে, আপোনাৰ মনোভাৱটো আমি বুজিছোঁ, কিন্তু তাৰ মাজতে আমি এটা কথাই কওঁ চমুকৈ দেই, আমি চমুকৈ এটা কথাই কওঁ আপোনাৰ ভাৱৰ লগত সংগত ৰাখি। এতিয়া জগতত যিমানবিলাক সম্পদ দিছে, আমি আগতে কৈছোঁ যত জীৱ জন্তু কীট পতংগ অগণৰ জগত দেৱী কায়া, ইয়াৰ বাহিৰে আৰু বেলেগ থাকিব নালাগে। সমস্ত শক্তি নামক সি তেজস্ক্ৰিয় হওক বা নিষ্ক্ৰিয় হওক, সেই সমস্তবিলাক ভগৱতীৰ শক্তি। তেজস্ক্ৰিয় শক্তিয়ে কাৰোবাক আকৰ্ষণ কৰে, নিষ্ক্ৰিয় শক্তিয়ে নিজকে বচাই ৰাখে, নিজৰ অস্তিত্বটো কিন্তু হেৰাই দিব পাৰে দেই। কাঠটোৰ পৰা যে আমি দাম দিলোঁ, কাঠটো নিষ্ক্ৰিয় হৈ থাকিব পাৰে, কিন্তু নিজৰ শক্তিটো কেতিয়াও এৰি নিদিয়ে। শক্তি থকালৈকে তেওঁ নিজৰ ৰূপ এটা লৈ থাকিব, যি ৰূপতে নহওক। আৰু সেই ৰূপটোতে কি হ'ব, তেওঁ এদিন পৰিচয় দিব যে মই কোন। তেওঁ অগ্নিক তেওঁ লুকুৱাই ৰাখিছে, অগ্নিক ধাৰণ কৰি ৰাখিছে। সেইকাৰণে অগ্নি সংযোগ হৈ যোৱাৰ লগে লগে দপ দপ কৰি চলি যায়, হয়নে নহয় কওকচোন। ঠিক তেনেকৈ এটা পাহাৰৰ শিল এটাটো আমি নিৰ্জীৱ পদাৰ্থ বুলি কওঁ,
কিন্তু সেই নিৰ্জীৱ পদাৰ্থটোৰ যিটো শক্তি আছে আপুনি তাক হেঁচা মাৰিবলৈ নোৱাৰে, ভাঙিও তাক কৰি একো কৰিব নোৱাৰে। তাক খুন্দা দিলে আপুনি নিজেই খুন্দা খাই আপোনাৰ নিজৰ অংগ পতংগ আপোনাৰ ভাঙি ছিঙি যাব পাৰে। কিন্তু তাৰ শক্তি যদি নাথাকেহেঁতেন সেইটো তেওঁ কাৰোবাৰ হাত ভৰি ভাঙি পেলোৱাৰ অৱস্থালৈকে আহিব পাৰিলে। আপুনি বালিত যেতিয়া গোৰ মাৰি দিব আপোনাৰ ভৰিখনে কষ্ট নাপায়, হয়নে নহয়? কিন্তু শিল এটাত যদি আপুনি কোব এটা মাৰি দিয়ে তেতিয়াহ'লে নিশ্চয় আপুনি গম পাব তাত কি আছে। তদ্ৰু সমষ্টিক শক্তিৰ প্ৰতি প্ৰভু ভগৱন্তে জগত ৰাখি দিছে। গতিকে আজি গোবৰ্ধন পৰ্বতত গছ গছনি শিল ইত্যাদিৰে এক মানে ৰমক চমক এক পৰিৱেশ সৃষ্টি হৈ আছে। গতিকে তাৰ এটা সাম্যক ৰূপ এটা এক দেৱতাৰ ৰূপত প্ৰভু ভগৱন্তে নিজেই ধাৰণ কৰি কৈছে যে দেৱতা আছে, এই দেৱতাই সমস্তকে কৃপা কৰি আছে। সেই শক্তিটো থাকে কাৰণে যে পাহাৰত থকা গছ গছনিবিলাকৰ ফুল ফল নানান ধৰণৰ খাদ্য সম্ভাৰ তেওঁলোকে ধাৰণ কৰি আছে। বিনা শক্তিয়ে সেইবিলাক ধাৰণ হ'ব পাৰে জানো? নোৱাৰে। গতিকে শক্তিৰ ৰূপতেই প্ৰভু ভগৱন্তে সঞ্চাৰ কৰি আছে। এই তত্ত্বটো আমি বুজিব লাগে। কৃষ্ণ আহক ইয়াৰ পৰা আপুনি যে আকৰ্ষণ কৰাৰ কথা কৈছে, এই চুম্বকে কাক আকৰ্ষণ কৰে জানে? মামুৰ লোহাডালকে মামুৰ ধৰাডাল নধৰে। মোৰ যদি ইয়াত মামুৰ ধৰা আছে তেতিয়াহ'লে ভগৱান আছে বুলি আমি অনুষ্ঠিত কৰিব নোৱাৰে। গতিকে আগতীয়াকৈ মামুৰখিনি গুচোৱা ব্যৱস্থা কৰিলে তেতিয়াহে চুম্বকে আকৰ্ষণ কৰিব। কৃষ্ণ কায় মনোবাক্যে বুজিছে প্ৰভু, কায় মনোবাক্যে গৰুৰ চৰণে নদী গৰু থাকি দূৰে চুম্বক মণিৰ সমীপক পায় লোহা জানতে। গোটেই আকৰ্ষণটো আমাৰ সেই পাৰমাৰ্থিক শক্তিটো কৃষ্ণ শক্তিটোৰ লগতে জড়িত হৈ আছে। এই চুম্বক শক্তিটো সেইটোৱেই শক্তি। যেতিয়া চুম্বক ক্ষেত্ৰৰ ভিতৰত প্ৰৱেশ কৰিব সেই লোহাময় চুম্বকীয় পদাৰ্থবিলাক কোনো কাৰণতে নিজৰ মতে থাকিব নোৱাৰে। কি আকৰ্ষণ হ'ব কৃষ্ণ। অগোবৰ্ধনে ধৰিলন্ত ৰূপ বিপৰীত এতদিন পৰ্বত নুপুজিলা জানি এন্তে হবে মাৰ ব্যাঘ্ৰ সৰ্পৰূপে প্ৰাণী আৰামেহি বুলি প্ৰণামী পূজিয়া বজবাসী অগকুল কালৰি লায়ানন্দে বাখী গোপী গণে গাৱে কৃষ্ণ চৰিত অশেষ অভৈলা কৃষ্ণে সমে হবে বজত পবেশ গকুলবাসীক হবে দেখাইলি রঙ্গ হম করিলা লীলায় মহেন্দ্র ভঙ্গ আরাম শুনা সভা সদ খব মহাভাগবত দেখিও কেন কৃষ্ণ দেৱৰ মহত ভকতৰ বিঘ্নি আছ লীলা পুৰন্দৰ আৰাম ৰাখিল
হরি আমন্দর ভকত বৎসল দেব কিনু ভগবন্ত ভকতর দুঃখ এক তিলু সর্বশেষত গকুলবাসীয়ে প্ৰমাণ পাই গ'ল যে যিজনক আমি ইমান দিনে অপেক্ষা কৰি আছিলোঁ ইন্দ্ৰক পূজা দিয়াৰ ফলত আমি এওঁক যে আমি সদায় অপেক্ষা কৰি আছিলোঁ তাৰ প্ৰমাণটো পাই গ'ল। কাৰণ মাজে মাজে ইন্দ্ৰক পূজা দিয়াৰ পিছতো বাঘে গৰু খাই আছে, সাপে গৰু দংশন কৰি মাৰি আছে ইত্যাদি ইত্যাদি কিছুমান অমংগলজনক ঘটনা ঘটি আছে। ভাবি আছিলে যে বাঘ আৰু সাপেতো নিজৰ কৰ্মটো কৰিবই। এতিয়া তেওঁলোকৰ মনত এনেকুৱা ধাৰণা আছে নহয় যে এই গোবৰ্ধন দেৱতাক যে আমি ইমান দিন পূজা দিয়া নাছিলোঁ, তেওঁহে এটা ৰূপ লৈ বাঘ হৈছে, সাপ হৈছে, এনেদৰে পূজা নিদিয়াৰ খংটো আমাৰ আগত দেখুৱাই আছে। আমি সেই বুজিব পৰা নাছিলোঁ। আজি যদি বুজিব পাৰিলোঁ ইয়াৰ পিছত আৰু গোবৰ্ধন দেৱতাক পূজা দিয়াৰ বাহিৰে আমি একো কথা চিন্তা নকৰোঁ। এই বুলি আনন্দ মনেৰে কৃষ্ণৰ গুণগান গাই সমস্তবিলাক গকুললৈ গুচি আহিছিলে। এই মহালীলাটো এতিয়া আমাৰ সুন্দৰবনতে দিছে আৰু ইয়াৰ লগতে সংগত ৰাখি এক মহা উপদেশ